মই বিয়া হোৱা বেছি দিন হোৱা নাই বিশেষকে মানে বিয়া হোৱা এটা ভিডিঅ' কল আহি আছে। হেল্ল' কওকচোন, তেওঁ আপোনাৰ কি হয়? হাজবেণ্ড কি হৈছে কওকচোন। আজি আমি ফেব্ৰুৱাৰী মাহত হায়দৰাবাদত গৈছিলো। হায়দৰাবাদত মানে হায়দৰাবাদৰ ডক্তৰে মানে অতি সোনকালে আৰু এই কৰি দিছিলে, এই অপাৰেশ্যন কৰিব দিছিল। আমি পইচাৰ কাৰণে বিশেষ যাব পৰা নাই। যদি মানে ৰাজ্যৰ পৰা আমি সহায় সহযোগিতা পাওঁ তেতিয়াহ'লে আমি অতি সোনকালে লৈ যাব পাৰিম। ক'ত ঘৰ আপোনাৰ? আমাৰ ঘৰ ধৰ্মপুৰ। হয়। ডিষ্ট্ৰিক্ট বৰপেটা। তাতে পৰি আছে। একো ইনকাম নাই আৰু আমাৰ যিহেতু বিয়া হোৱা বেছি দিন হোৱা নাই, তাৰ কাৰণে ল'ৰা ছোৱালীও নাই আৰু হাজবেণ্ডৰো অসুখ যিহেতু পালে অলপমান ৰাইজৰ পৰা ৰাইজ নাকান্দব দাদা, নাকান্দব, ভাল পাব দিয়ক। বেমাৰটো চবৰে হয়। আপুনি যদি কান্দি থাকে আপোনাৰ ঘৈণীয়ে কেনেকে থাকো চাওকচোন। আপুনি কিমান কষ্ট কৰি আছে। আপোনাৰ ঘৈণীয়ে বিয়া হোৱা 1.5 বছৰ পিছৰ পৰাই আপোনাৰ লগত লাগি আছে, আপোনাৰ কাটো নিচিনা লাগি আছে। গতিকে আপোনাৰ ঘৈণীয়ে ইমান কষ্ট কৰি আছে আপোনাৰ কাৰণে, ভগৱানে ভাল কৰি আনিব দিয়ক, চিন্তা নকৰিব। মোৰ ইতিমধ্যে যিখিনি আছিল টকা পইচা অলংকাৰ যিমান আছিল চব বেমাৰৰ নামতে শেষ হ'ল। এতিয়া ৰাইজৰ ওচৰতে আৰু সহায় খুজিছো। বস্তু মই কি কৰিছো অনুৰোধ জনাইছো, আপোনালোকে মোক সহায় কৰিলে মোৰ জীৱনটো অলপ উদ্ধাৰ হ'ব বুলি মই আশা ৰাখিছো। মই আপোনালোকক বাৰ অনুৰোধ জনাইছো, যদি পাৰে মোক অলপ সহায় কৰি যেন। তেখেতৰ মুখেদি আপোনালোকেতো শুনিলে ৰাইজ, এতিয়া আপোনালোকৰ হাতত আপোনালোকে অলপমান আমাক সহায় কৰক। সিহঁতেতো গোটেইখিনি কথা আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলে, আপোনালোকৰ ওপৰত নিৰ্ভৰশীল। আপোনালোক গুগল পে নাম্বাৰ আছে নেকি? কোনোবা গুগল পে নাম্বাৰ আমাৰতো নাই। আপোনাৰ কোনোবা ঘৰৰ মানুহৰ কিবা গুগল পে নাম্বাৰ আছে? হয়, আছে। আচ্ছা, গুগল পে নাম্বাৰটো মোক হোৱাটছএপত দি দিব। হয়। আৰু মই আপোনালোকক আজি এথেনে মই 2000 হয়। টকা পঠিয়াই আছো হা। আচ্ছা আচ্ছা আচ্ছা। তাৰমানে অমৰজ্যোতি মহন্ত, তেওঁ 500 টকা মোক দিয়া আছিল। মটৰ পাৰ্চৰ দোকান দাদা একজনে 500 টকা মোক দিয়া আছিল। হয়। আৰু জিতু দাস মোৰ মামাৰ ল'ৰা হয়, তেওঁ মোক 1000 টকা দিছিল। সেইখিনি পইচা মোৰ তাতে আছে। হয়। মই সেইখিনি আপোনাক আজিয়ে দি আছো, এথেনে দি আছো। আচ্ছা, ঠিক আছে। আপোনালোকে দুখ নকৰিব, ৰাইজ আছে, ৰাইজে যদি আমাৰ গোটেই অসমবাসী ৰাইজে মিলি যদি 1 টকা কাৰণে দেই, মাত্ৰ 4 বছৰ হৈছে ন আপোনাৰ বিয়া হবা। চাওক, মাত্ৰ 4 বছৰ হৈছে। তেওঁলোকক চাওক, তেওঁৰ ঘৈণীয়েকৰ যিখিনি অলংকাৰ আছে গোটেইখিনি বেছি শেষ। হায়দৰাবাদত যিখিনি আছিল সেইখিনি দি চিকিৎসা কৰি আহিছে, কিন্তু অপাৰেশ্যনৰ কাৰণে প্ৰায় 3 লাখ টকা লাগে। আপোনালোকৰ আগত তেওঁলোকে হাতযোৰ কৰি 2-1 টকা খুজিছে। তাৰমানে মোৰ তাতে 2000 টকা দিয়া আছে, মানে মই আপোনালোকক দি আছো সেইখিনি পইচা। বাকী মই গুগল পে নাম্বাৰ দি দিম, ৰাইজে আপোনাক সহায় কৰিব যিমান পাৰে। ঠিক আছে, খালি দুখ নকৰিব। ঠিক আছে, হ'ব দিয়ক, ভাল হ'ব দিয়ক, টেনচন ল'ব নালাগে। কওক আইতা। গরিবর ঘরে স্বামী বাবা কি অবস্থা হয়েছে ভাইটা, বাবা বেশি দিন হওয়া নাই, কি বেমারে লাভ করি। এখন টাকা পয়সা নহলে কেনাকে কি করো। এখানে রাইজের ওচৰত অনুরোধ করছো যাতে রাইজে এই জীবনটাক বাঁচি দেই, এই আমার অনুরোধ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।